নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই সুলোচনা আপোনালোকক সকলোকে মোৰ চেনেলত স্বাগতম জনালোঁ। আজি এজন মেখেলা চাদৰৰ ডিজাইন দেখুৱাম আৰু মেখেলা চাদৰযোৰ সিম্পল আৰু মই কেনেকৈ বনালোঁ, কেনেকৈ কি কৰিলোঁ সবখিনি দেখুৱাম। এতিয়া মই প্ৰথমতে দেখুৱাই আছোঁ আপোনালোকক মেখেলাখন। এখন মেখেলাখন এইটো সন্মুখৰ সাইডে আৰু এইটো হল পিছপিনে এটা এটা দিছোঁ আৰু সন্মুখত মানে কুচটোত বেছিকৈ দিছোঁ আৰু সেইটোত আৰু এইখন হল চাদৰখন। আৰু মই কেনেকৈ বনালোঁ কাপোৰযোৰ সকলোখিনি ডিটেইলছত কম, আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি মানে কাপোৰযোৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব এটা, আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব মানে চেনেলটো। আৰু এতিয়া দেখুৱাইছোঁ মই এই কাপোৰযোৰ মই কিহেৰে বনালোঁ। আচলতে এই কাপোৰযোৰ এইটো এটা দুপট্টা, এই দুপট্টাৰে বনাইছোঁ। এইখিনি কাটি মই এখন বেলেগ মেখেলা চাদৰত লগাম আৰু এইখিনি বেলেগত মানে সেই কাপোৰযোৰতে চাদৰখনত হৈ যাব এইখিনি। আৰু এইখিনি কাটাৰ পিছত এইখিনি ৰৈ যায় এইখিনি। আৰু ইয়াতে 17টা ফুল থাকে টোটেল। এখন দুপট্টাত আপুনি 17টা ফুল পাব ইয়াতে। আৰু সেই 17টা ফুলৰে মই মোটামুটি দুটা দুপট্টাৰ পৰা ৰৈ যোৱা কাপোৰৰ পৰা এই মেখেলা চাদৰযোৰ বনাইছোঁ এইযোৰ। এতিয়া আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে কাপোৰযোৰ। বিহু স্পেচিয়েল যিহেতু বিহুত এইটো কালাৰৰ কাপোৰ পিন্ধি বহুত ভাল লাগে। আৰু মই দেখুৱাই আছোঁ আপোনালোকক যে মোৰ কাপোৰযোৰ মানে পিন্ধিলে কেনেকুৱা লাগিব। কাপোৰযোৰ এই ফুল দুটা মই ইয়াতে দি দিছোঁ যাতে এইটো এইখিনিত পৰি যায়, আৰু বাকী আঁচলটোত এনেকৈ দি দিছোঁ। আৰু এই সৰু সৰু এইকেইটা দি দিছোঁ, এইকেইটা সৰু সৰু। এতিয়া মই আপোনালোকক দেখুৱাম যে মই কাপোৰযোৰ কেনেকৈ বনালোঁ। প্ৰথমতে মই কি কৰিলোঁ, তাৰপাছত কেনেকৈ কি কৰিলোঁ সবখিনি ডিটেইলছত দেখুৱাই আছোঁ। এতিয়া চাওঁ কাপোৰযোৰ কেনেকৈ বনালোঁ। আৰু এইটোৱে দুপট্টাটোৰ পৰা প্ৰথমে ফুলটো কাটি লৈছোঁ। গোটেইকেইটা প্ৰথমে কাটি ল'লোঁ। প্ৰথমে চাদৰখনত এটা লেচ লগাই লৈছিলোঁ আৰু তাৰপিছত ফুলকেইটা বহুৱাই মানে চাই লৈছোঁ ক'ত কেইটা ফুল বহিব আৰু কেনেধৰণৰ বহিব। আৰু ডাঙৰকেইটা পিন আপ কৰি লৈছোঁ আৰু সৰুকেইটাত আঠা লগাইছোঁ। পিন আপ কৰি চিলাই মাৰি দিছোঁ। আঠা লগাবও পাৰে আপোনালোকে যদি ইচ্ছা কৰে, আঠাও লগাব পাৰে। আৰু আঠা লগাই চিলাই কৰিলে আৰু বেছি ভাল হয়, কিন্তু মই প্ৰথমে চিলাইয়ে কৰিলোঁ এইবাৰ। কম খৰচত ৰৈ যোৱা মানে ফুলকেইটাৰে ৰৈ যোৱা কাপোৰযোৰৰ ফুলকেইটাৰে দুপট্টাখনৰ ফুলকেইটাৰে এযোৰ ধুনীয়া মেখেলা চাদৰ বনাই ল'লোঁ বিহু বুলি। আঠাও লগাব পাৰে বা চিলাইও কৰিব পাৰে। মই এনেধৰণে চিলাই কৰিলোঁ। চাওক
অলপ ঘূৰাই ঘূৰাই চিলাইটো মাৰি দিলোঁ। প্ৰথমে এটা ৰাফ চিলাই ওপৰত এটা কৰি লৈছোঁ, তাৰপিছত ভালকৈ চাৰিওপিনে চিলাই মাৰি দিছোঁ। আৰু এটা নেটৰে দুপাট্টাৰ পৰা দুযোৰ কাপোৰ বনাব পাৰি। এতিয়া দুযোৰ এযোৰটো ধুনীয়াই হ'ব। এইযোৰত অলপমান মই এটা নহয় দুটা দুপাট্টা ইউজ কৰিলোঁ, কাৰণ এটা কৰিলে অলপমান পাতল হয়, যিহেতু 17টা মাত্ৰ ফুল থাকে আৰু মেখেলা চাদৰতো বহুতকেইটাই লাগে। তথাপিতো 17টা ফুলেদিও হৈ যায় আৰু ধুনীয়া কাপোৰ এযোৰ হৈ যাব, যদি আপোনালোকে ইচ্ছা কৰে বনাব পাৰিব। আৰু কাপোৰৰ ডিজাইনটো যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰি দিব। আৰু যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে নটিফিকেশ্যনবিলাক পাই থাকে নতুন নতুন কাপোৰৰ ডিজাইনৰ। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আৰু বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ আগতীয়াকৈ। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া মই চাওক এযোৰ কাপোৰযোৰৰ ফাইনেল লুক। আৰু প্লিজ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।